আমাৰ কৃষকসকলে অতীজৰে পৰা ধান খেতি কৰি আহিছে আপোনালোকৰ অভিজ্ঞতাও যথেষ্ট আজি হয়তো ভাবিছে যে ধান খেতিৰ বিষয়ে নতুনকৈ শিকিব লগা আৰু কি আছে আচলতে কথাটো তেনে নহয় কৃষি মাটি যিখিনি আছিলে পৰিয়াল বঢ়াৰ লগে লগে ঘৰ পৰিয়াল বাহিৰে আলি পদূলি হ'ল সেই মাটি কিছু পৰিমাণে কমি গৈছে গতিকে আমি যিখিনি মাটিৰ পৰা উৎপাদন পাইছো যিখিনিৰে আমাৰ ভঁৰালটো ভৰাইছো সেই মাটিখিনিৰ পৰা হোৱা উৎপাদনে আমাক বৰ্তমান অৱস্থাত আমি খাবলৈ আতিছে কিন্তু আৰু 20-25 বছৰৰ পিছত আমাৰ ভৱিষ্যত প্ৰজন্মই এই মাটিখিনিৰ পৰাই যদি খাবলৈ হয় আমি নিশ্চয় উৎপাদন বঢ়াব লাগিব গতিকে উৎপাদন বঢ়োৱা বুলি ক'লে আমি এটা কথা মন কৰিব লাগিব যে পৰিৱেশ প্ৰদূষণ কেনেকৈ আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ কেনেকৈ আমি কমাব পাৰোঁ আমাৰ উদ্দেশ্য এটো নহয় যে আমি অধিক সাৰ প্ৰয়োগ কৰি আমি অধিক উৎপাদন পাম কাৰণ আমি যদি এডৰা মাটিত প্ৰয়োজনতকৈ অধিক সাৰ দিওঁ তেনেহলে তাৰ উৰ্বৰতা শক্তি অক্ষুণ্ণ ৰাখিব নোৱাৰিম গতিকে আমি সীমিত পৰিমাণৰ সাৰ প্ৰয়োগ কৰি জৈৱিক সাৰত অধিক গুৰুত্ব দি আমি কম মাটিৰ পৰা কম সময়ত আমি কম খৰচত কেনেকৈ অধিক উৎপাদন পাব পাৰোঁ সেই পদ্ধতিৰ বিষয়ে আমি আজি কিছু কথা অৱগত কৰিব বিচাৰিছোঁ এতিয়া আমি যদি কওঁ আমি যি ধানেই নকৰোঁ ধান খেতি বুলি ক'লে হাইব্ৰিড হ'ব পাৰে উচ্চ উৎপাদনক্ষম ধান হ'ব পাৰে বা থলুৱা ধানো হ'ব পাৰে যি ধানেই নহওক আমি অতীজৰ যি পৰম্পৰা সেইমতে যি ধৰণে আমি খেতি কৰি আহিছোঁ এতিয়া পদ্ধতিটো আমি সামান্য যদি সলাই দিওঁ অকণমান সলাই দিওঁ তেনেহ'লে আমি একেই ধানৰ পৰা উৎপাদন আমি বেছি পাব পাৰিম এই পদ্ধতিটো হৈছে ধান খেতিৰ প্ৰবলীকৰণ পদ্ধতি যাক ইংৰাজীত কোৱা হয় চিষ্টেম অফ ৰাইচ ইণ্টেনচিফিকেশ্যন যাক আমি চমুকে ক'ব পাৰোঁ SRI অৰ্থাৎ শ্ৰী বুলি ক'লে হয়তো শুনিবলৈ সকলোৰে ভাল লাগে শ্ৰী বৃদ্ধি বুজায় আমি শ্ৰী বুলি ক'ব পাৰোঁ ই এটা পদ্ধতি শ্ৰী পদ্ধতিৰে ধান খেতি আপোনালোকে শুনিলে হয়তো আচৰিত হ'ব এই পদ্ধতিৰ উদ্ভাৱক এজন খ্ৰীষ্টান মিছনাৰী আছিলে তেখেতৰ নাম আছিলে ফাদাৰ হেনৰি ডি লোলানি তেখেতে মাডাগাস্কাৰত 1983 চনত তেখেতে এই পদ্ধতিৰ উদ্ভাৱন কৰিছিলে অভিজ্ঞতাৰ পৰা তেখেত কোনো কৃষি বিজ্ঞানী নাছিলে কিন্তু যাক লৈ আজি আমি সমগ্ৰ বিশ্বই ধান খেতিৰ উৎপাদন বঢ়াবৰ কাৰণে এই পদ্ধতি আমি অৱলম্বন কৰি আছো তেওঁ এজন ফাদাৰহে আছিলে এতিয়া তেখেতক আমি এই সময়তে তেখেতলৈ আমি শ্ৰদ্ধা জনাইছো তেখেতৰ কাৰণে আজি আমি অসমৰ কৃষকে আজি প্ৰতিডৰা মাটিৰ পৰা অধিক উৎপাদন চপাবলৈ সক্ষম হৈছে এতিয়া আমি পদ্ধতি বুলি কৈ আছো যে পদ্ধতিটো বেলেগ পদ্ধতিটো বুলি কওঁতে আমাৰ ধান খেতিৰ প্ৰথম আৰম্ভণি হৈছে কঠিয়াতলি আপোনালোকে ধান খেতিত যথেষ্ট অভিজ্ঞ মই আগতেও কৈছোঁ গতিকে সদায় যি ধৰণে ধান খেতিৰ কঠীয়া পেলায় আমাৰ দেখা যায় যে বোকা কৰা হয় কঠিয়াতলি বোকা কৰা হয় আৰু কঠীয়া গাজ মেলা কঠীয়া সেই বোকাত সিঁচা হয় এতিয়া আমি সেই কঠীয়াতলিখন প্ৰস্তুত কৰোঁতে আমি অকণমান বেলেগ পদ্ধতি ব্যৱহাৰ কৰিব লাগিব য'ত শুকানে কঠীয়াতলি প্ৰস্তুত কৰিব লাগিব ইয়াত আমি শুকানে বুলি কওঁতে এটা কথা আছে যে আমি সৰ্বসাধাৰণ এবিঘা মাটিৰ ধান খেতি কৰিবলৈ যাওঁতে যিমান বীজৰ প্ৰয়োজন হয় ইয়াত কিন্তু তাৰ প্ৰায় 10 ভাগৰে ভাগ কাৰণ আমি দেখি যাওঁ যে কৃষকসকলে এবিঘা মাটি ৰুবৰ কাৰণে প্ৰায় 7 কেজিৰ পৰা 10 কেজি গুটি সিঁচে কিন্তু ইয়াতে আমাৰ এবিঘা মাটি ৰুবৰ কাৰণে মাত্ৰ আমাৰ 600-700 গ্ৰাম বীজৰ প্ৰয়োজন গতিকে স্বাভাৱিকতে আমাৰ কঠীয়াতলিখন সৰু হ'ব কিন্তু কঠীয়াতলি সৰু বুলি কোৱাৰ লগে লগে এটা কথা ক'ব লাগিব যে আমি কঠীয়া বহুত পাতলকৈ সিঁচিব লাগিব গতিকে আমাৰ জোখটো এনে ধৰণৰ আমি 1 কেজি বীজ তিওৱা বীজ গাজমেলা বীজ যিখন কঠীয়াতলিত সিঁচিম সেই কঠীয়াতলিখনৰ জোখ হ'ব লাগিব 1 মিটাৰ বহল আৰু 20 মিটাৰ দীঘল ধৰি লওক আপুনি 1 মিটাৰ বহল আৰু 10 মিটাৰ দীঘল যদি হয়
তেনেকুৱা দুখন কঠিয়াতলিৰ প্ৰয়োজন হ'ব 1 কেজি বীজ সিঁচিবৰ কাৰণে গতিকে আমি স্বাভাৱিকতে অনুমান কৰিব পাৰিছোঁ যে কঠিয়াখিনি আমি পাতলকৈ সিঁচিব লাগিব কঠিয়াতলি প্ৰস্তুত যিটো প্ৰণালী কিউ অকমান সালসলনি হ'ব তাতো ধৰক আমি শুকানে কঠিয়াতলি বুলি কৈছোঁ তাত কি হ'ব আমি যদি দুভাগ গুৰি মাটি ব্যৱহাৰ কৰোঁ তেনেহ'লে তাত এভাগ জৈৱিক সাৰ ধৰক আপোনাৰ ভাৰ্মি কম্পোষ্ট হ'ব পাৰে গোবৰ গুৰি হ'ব পাৰে বা মুৰ্গী গুড়ালৰ গোবৰ হওক যি ধৰণৰ জৈৱিক সাৰ আমি এভাগ যদি জৈৱিক সাৰ আৰু দুভাগ শুকান গুৰি মাটি আমি এই জৈৱিক সাৰ কথাটো কওঁতে আৰু এটা কথা ক'ব লাগিব আমি ইয়াতে শুকান তুঁহগুৰি পচা তুঁহগুৰি তেনেকুৱাও আমি কঠিয়াতলিত কিছু পৰিমাণে ব্যৱহাৰ কৰিব পাৰোঁ যাতে কঠিয়া উঠাওঁতে আমাৰ সহজ হয় মাটিটো ভুৰভুৰীয়া হৈ থাকিব লাগিব এইখিনিতে এটা কথা ক'ব লাগিব আমাৰ অসমৰ কৃষকসকল সঁচাকৈয়ে ধন্যবাদৰ পাত্ৰ কাৰণ শ্ৰী পদ্ধতি আৰম্ভ হৈছিলে আমাৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযান ধান 2007-08 বৰ্ষত যেতিয়া আৰম্ভ হৈছিলে তেতিয়া অসমৰ বিভিন্ন জেগাত বিভিন্ন জিলাত আমাৰ প্ৰদৰ্শনীমূলকভাৱে শ্ৰী পদ্ধতিৰ খেতি কৰা হৈছিলে গতিকে সেই সময়তে নতুন পদ্ধতি এটা যেতিয়া এজন কৃষকে আকোৱালি লৈছে সেইটো সঁচাকৈয়ে ফলাগৰ যোগ্য এতিয়া মই আপোনালোকক কিছুমান দেখুৱাব বিচাৰিছোঁ আমাৰ কৃষকে আমাৰ মাজৰ কৃষকে কৰা খেতিৰ কিছুমান ছবি য'ত নেকি কঠিয়াতলি তেওঁলোকে কেনেকৈ প্ৰস্তুত কৰিছিলে ইয়াতে দেখিবলৈ পাইছে যিখিনি ছবি এইখিনি আমাৰ অসমৰ কৃষকে আমাৰ মাটিতে কৰা খেতি কঠিয়াতলিখন চালে আপোনালোকে দেখিব যে মাজত যিটো ব্যৱধান ৰখা হৈছে আমি এই কাৰণে ৰাখিছোঁ যে পানী যোগান সহজ হ'ব আৰু চলাফুৰা কৰিবলৈ সহজ হ'ব বনবাদ নিয়ন্ত্ৰণ কৰিবলৈ সহজ হ'ব গতিকে দুখন কঠিয়াতলিৰ মাজত আমি ব্যৱধান ৰাখিব লাগিব এফুট ব্যৱধান অন্ততঃ আমি ৰাখিব লাগিব আৰু প্ৰতিখন কঠিয়াতলিৰ জোখ 1 মিটাৰ বহল আৰু 10 মিটাৰ দীঘল শ্ৰী পদ্ধতিত যেহেতু আমি শুকান কঠিয়াতলিত গাজমেলা বীজ সিঁচো গতিকে দেখা যায় যে বীজটো শুকানে শুকানে থাকিলে মৰি যোৱাৰ লেৰেলি যোৱাৰ সম্ভাৱনা থাকিব গতিকে আমি কি কৰিম বীজখিনি সিঁচাৰ পিছত পাতলকৈ চালনী এখন ব্যৱহাৰ কৰিবলৈ ভাল হ'ব ইয়াতে আপোনালোকক দেখুওৱা হৈছে যে চালনীখনেৰে পাতলকৈ যদি আমি চালি দিওঁ ওপৰে ওপৰে পাতলকৈ আমি সেই শুকান মাটি আৰু জৈৱিক সাৰৰ যিটো মিশ্ৰণ থাকিব ওপৰত পাতলকৈ যদি ঢাকি দিওঁ চালনী এখনেৰে চালি তেনেহ'লে দেখা যাব যে গাজমেলা বীজখিনি ঢাক খাই গ'ল তাৰপিছত কিন্তু আমি যদি পানী দিব লাগে তাৰ ওপৰত পানী দিলে কি হ'ব বীজখিনি এঠাইত ডাঠ এঠাইত পাতল হ'ব পাৰে গতিকে আমি তাৰ ওপৰত পুৰণা খেৰ অলপ পাতলকৈ আমি ছটিয়াই দিব লাগিব এইখিনিতে এটা অতি গুৰুত্বপূৰ্ণ কথা মন কৰিব লগা কথা যে পুৰণা খেৰ বুলি কিয় ক'লো চিত্ৰত দেখুওৱা হৈছে পুৰণা খেৰৰ ৰংটো আৰু নতুন খেৰৰ ৰংটো দেখাতেই গম পায় ইয়াত নতুন যিবিলাক খেৰ ধৰি লওক এতিয়া আমি বড়ো ধানৰ কঠীয়া পেলাবলৈ গৈ আছোঁ এই সময়ত শালি ধান সাধাৰণতে মৰণা মাৰিছে চপাইছে গতিকে সেই শালি ধান ধৰি লওক শালি ধানৰ ৰঞ্জিত ধানৰ মৰণা মাৰিছে খেৰ আছিলে আমি কিন্তু বড়ো ধান পেলাবলৈ গৈছোঁ হাইব্ৰিডৰ গতিকে যদি আমি কঠিয়াতলিখন হাইব্ৰিডৰ বনাইছোঁ তাত আমি ৰঞ্জিতৰ সেই নতুন খেৰ দি ওপৰত ঢাকি দিওঁ তেনেহ'লে খেৰত লাগি থকা যিটো ধান যিবিলাক কাঠ পতান লাগি থাকিব সেইখিনি গজি আহিব পাৰে আৰু কঠিয়াতলিত মিহলি হোৱাৰ সম্ভাৱনা বেছি গতিকে সৰু হ'লেও কথাটো বহুত গুৰুত্বপূৰ্ণ কথা ইয়াতে দেখুওৱা হৈছে কেনেকৈ ধানবিলাক লাগি থাকে আৰু পুৰণা খেৰ দিলে সেই ভয়টো নাথাকে গতিকে আমি পুৰণা খেৰেদি পাতলকৈ আমি ঢাকি দিম আৰু ঢাকি দিয়াৰ পিছত আমি জিঞ্জিৰে পাতলকৈ পানী দিব লাগিব কাৰণ সাধাৰণতে শ্ৰী পদ্ধতি আমাৰ বড়ো বা আহু এই সময়ত কৰিবলৈ বেছি উপযুক্ত হয় সেই সময়ততো বৰষুণো নাথাকে গতিকে আমি পানী যোগান দিব লাগিব নহ'লে আমাৰ কঠিয়াৰ যি স্বাস্থ্য বেয়া হ'ব গতিকে আমি ৰাতিপুৱা গধূলি জীপালকৈ ৰাখিবৰ কাৰণে কঠিয়াতলিখন জীপালকৈ ৰাখিবৰ কাৰণে যিখিনি প্ৰয়োজন সেই প্ৰয়োজনীয় পানীখিনি আমি জাৰেৰে বা আমি মগ এটা লৈ এনেকৈ পাতলকৈ দিলেও হ'ব আমি দিব লাগিব যাতে কঠিয়াতলিখন তিতি থাকে
এইদৰে আমি খেৰ ঢাকি দিয়াৰ পিছত আমি 5 দিন বা 6 দিনৰ পিছত যেতিয়া দেখিম ধানখিনি গজি আহিছে এইদৰে এনেকুৱা ধৰণৰ অৱস্থাত যেতিয়া ওপৰলৈ গজি আহিব ইয়াত দেখুৱা হৈছে গতিকে যেতিয়া গজি আহিব আমি খেৰখিনি কিন্তু অতৰাই দিব লাগিব কাৰণ যদি আমি সেই সময়ত খেৰ অতৰাই নিদিও তেনেহলে কি হ'ব পিছত কঠিয়া উঠাওঁতে অসুবিধা হ'ব কাৰণ আমি এটা কথা আগতেও কৈছো যে আমি কঠিয়া এডাল এডাল কৰি ৰুব লাগিব এটা কথা মন কৰিব যে যদি আমি 5ডাল 6ডাল কঠিয়া য'ত ৰুইছিলো তাৰ সলনি আমি এতিয়া এডাল এডালকৈ ৰুম গতিকে কঠিয়াৰ যিটো স্বাস্থ্য সেইটো আমি মন কৰিব লাগিব কাৰণ কঠিয়া ভালে কৃষি বুলি এটা কথা আছে আৰু আমি ভাল উৎপাদন পাবলৈ ভাল খেতিডৰা চপাবলৈ আমাৰ কঠিয়াৰ স্বাস্থ্য ভাল হ'ব লাগিব আমি যদি এটা কথা মন কৰোঁ ঠাণ্ডাৰ দিনত বিশেষকৈ বড়ো ছিজনত য'ত নেকি মাঘৰ আগে পাছে ঠাণ্ডা হয় বুলি সকলোৱে কয় গতিকে সেই সময়ত বহুত ঠাণ্ডা থাকে আৰু কঠিয়া বোকাত খুব কম বাঢ়ে কিন্তু আপোনালোকে যদি এবাৰ শ্ৰী পদ্ধতিৰে ধান খেতি কৰে মন কৰিব আৰু তুলনা কৰিলে আপোনালোকে নিজেও দেখিব যে বোকাত বাহা কঠিয়াতকৈ যেতিয়া শুকানে শ্ৰী পদ্ধতিৰে কঠিয়া পেলোৱা হয় কঠিয়াৰ বাঢ়নটো বেছি হয় আমি শ্ৰী পদ্ধতি খেতি কৰিবলৈ যাওঁতে এটা কথা খুব গুৰুত্ব সহকাৰে মনত ৰাখিব লাগিব যে কঠিয়া দুপতীয়া হওঁতে আমি মূল পথাৰত ৰুব লাগিব গতিকে বয়স কিমান হ'ব তেতিয়া হয়তো শালীৰ বতৰত 8 দিনৰ পৰা 12 দিন আৰু বড়োৰ বতৰত যেতিয়া ঠাণ্ডা থাকে কঠিয়া কম বাঢ়ে সেই সময়ত 15 দিন লাগিব পাৰে বা 18 দিনলৈও আমি যাব পাৰোঁ আমাৰ উদ্দেশ্যটো যে দুপতীয়া কঠিয়া যেতিয়াই কঠিয়া দুপতীয়া হ'ব আমি তেতিয়া ৰুব লাগিব গতিকে আমাৰ মূল পথাৰখন কঠিয়া তলি প্ৰস্তুত কৰাৰ আগতে মূল পথাৰ আমি প্ৰস্তুত কৰিব লাগিব সেই কথাটো আমি আগতে মনত ৰাখিব লাগিব এতিয়া শ্ৰী পদ্ধতিৰে কঠিয়া যেতিয়া আমি পেলাম তেতিয়া আমি আৰু এটা কথা মনত ৰাখিব লাগিব যে শ্ৰী পদ্ধতিত কঠিয়াৰ বয়স বহুত গুৰুত্বপূৰ্ণ বিষয় গতিকে আমি যদি 10 বিঘা মাটি শ্ৰী পদ্ধতিৰে খেতি কৰোঁ বুলি ভাবো তেনেহলে প্ৰয়োজনীয় গোটেই কঠিয়াখিনি আমি একেবাৰতে পেলাব নালাগিব কাৰণ মন কৰিব আপোনালোকে 2 বিঘা মাটি লগোৱাৰ পিছত আৰু দুদিন গলে কঠিয়াৰ বয়স বাঢ়ি যাব গতিকে আমি কঠিয়া যেতিয়া পেলাম প্ৰতিখন কঠিয়া তলি আমি মন কৰিব লাগিব যে কিমান আমি ৰুব পাৰিম আমাৰ মানুহ কেইজন লাগিব কঠিয়া ৰুওঁতে আৰু আমি সেই অনুপাতে আজি 2 কেজি আৰু 4 দিন পিছত 2 কেজি আমি তেনেকৈ যদি কঠিয়াখিনি হিচু ইয়াত দেখুৱা গৈছে যে আমি এই কঠিয়া তলিখনত 4টা ভাগত ভাগ কৰা হৈছে প্ৰথম কঠিয়াখিনি উঠালে ৰুলে তাৰ পিছত সেকেন্ড কঠিয়া তলিখনত দেখা গৈছে যে কঠিয়া ৰুবলৈ উপযুক্ত হৈছে আৰু যিখন তৃতীয় কঠিয়া তলি আছে তাতে গজিছে আৰু যিখনৰ কঠিয়া আমি উঠাই লৈ গলো ৰুবলৈ গলো সেই কঠিয়া তলিখনত পুনৰবাৰৰ কাৰণে যদি জাতটো একে হয় কাৰণ নগজা গতি এটা দুটা থাকিব পাৰে মিহলি হ'ব পাৰে একে জাতৰ কঠিয়া আকৌ আমি চতুৰ্থবাৰৰ কাৰণে আমি হিচিব পাৰিম গতিকে কঠিয়াৰ আমি তলিখন হিসাব কৰিব লাগিব যে কিমান বিঘা মাটিৰ কাৰণে আমাৰ কিমান কঠিয়া তলিৰ প্ৰয়োজন এতিয়া আমি কঠিয়াৰ স্বাস্থ্য আগতেও কৈছো ইয়াত চাও গোটেই কঠিয়াখিনি ইমান ধুনীয়াকৈ উঠাব পৰা গৈছে কাৰণ তাত শিপা যথেষ্ট গঠন ভাল হয় আৰু কঠিয়াৰ গুৰিটোলে মন কৰিলে আপোনালোকে দেখিব যে কঠিয়াৰ গুৰিটো ইমান ধুনীয়া হৈ আছে যে কঠিয়াৰ গুৰিটো তাত অকলো আঘাত লগা নাই কাৰণ আমি কঠিয়া উঠাম কেনেকে টানি টানি নহয় আমি কঠিয়া উঠাম খন্তিৰে বা কিবা এখন চেপেটা টিঙৰ চলিৰে উঠাম তাত অকলো কঠিয়াৰ গুৰিটোৱে আঘাতপ্ৰাপ্ত নহয় অভিজ্ঞতা আপোনালোকৰ আছে নিশ্চয় যে কঠিয়া যেতিয়া উঠায় বোকাৰ পৰা যেতিয়া কঠিয়া উঠায় আপোনালোকে কি হয় কঠিয়াখিনি টানি উঠাই ভৰিত জোকাৰি দিয়ে তাৰ ফলত কি হয় কঠিয়াৰ মাটিটো এৰুৱাবৰ কাৰণে আপোনালোকে হেতু কৰে দেখি আছো আমিও পথাৰত যোৱাৰ অভিজ্ঞতা যথেষ্ট আছে গতিকে দেখি আছো আপোনালোকৰ অৱশ্যে হেতু নকৰিলে উপায় নাই কাৰণ মাটিটো এৰুৱাই আপোনালোকে পানীত ধুৱে আৰু বান্ধি পোলা বান্ধি থয় পানী খাবলৈ দিয়ে কঠিয়া তাৰ পিছতহে কঠিয়াখিনি মূল পথাৰলৈ নিব বা কেতিয়াবা মাজত 2-3 দিন হৈ যায় সাধাৰণ পদ্ধতিত
কৈ শ্ৰী পদ্ধতিৰ উৎপাদন বেছি সাধাৰণ পদ্ধতিত যেতিয়া কঠীয়া উঠোৱা যায় প্ৰথম কথা হ'ল বোকাত কঠীয়া পেলোৱা যায় আৰু কঠীয়া যেতিয়া উঠালে কি হয় ভৰিত জোৰকে মাৰি দিয়ে আমাৰ প্ৰত্যেকখন পথাৰলৈ গ'লে আমি মন কৰোঁ যে যেতিয়া জোৰকে মাৰি দিয়ে তেতিয়া কি হয় কঠীয়াৰ যিটো গুৰিৰ অংশ আমাৰ এডাল কঠীয়া এডাল সাধাৰণতে যেতিয়া বোকাত কৰা কঠীয়া দেখা যায় যে শিপাৰ গঠন বহুত কম হয় কিন্তু যেতিয়া কঠীয়াডাল এনেকৈ ওলালে যিটো কঠীয়া হ'ল আমাৰ ধান খেতিৰ কঠীয়াৰ ক্ষেত্ৰত আমি দেখোঁ এই তলৰ যি চাৰিটা গাঁঠি এই তলৰ চাৰিটা গাঁঠিৰ পৰাই ভৱিষ্যত পোখা ওলায় এই চাৰিটা গাঁঠিৰ গুৰুত্ব যথেষ্ট বেছি যেনেকুৱা ধৰণৰ কঠীয়াই নহওক লাগিলে শ্ৰী পদ্ধতিৰ হওক বা সাধাৰণ পদ্ধতিৰ হওক এই কঠীয়াৰ ভৱিষ্যতৰ পোখা ওলোৱা এই অংশটো সাধাৰণ পদ্ধতিত ভৰিত মাৰি দিয়াৰ লগে লগে এইখিনি ধ্বংস হয় আমি এটা কথা মন কৰোঁ যে কেতিয়াবা কোনো এজন সুস্থ সবল মানুহ কিবা কাৰণত যদি তেওঁৰ কঁকালটো ভাঙিছে তেনেহ'লে আৰু পুনৰ সবল হ'বলৈ বহুত সময় লাগে বা সম্ভৱেই নহয় ঠিক তেনেকুৱা কঠীয়াখিনিৰ কঁকালটো ভাঙি যায় আৰু ২ নম্বৰৰ কথা হৈছে কি আমাৰতো কঠীয়া উঠালে ধুলে পানী খুৱায় আপোনালোকে এটা কথা মন কৰিব যে কঠীয়া পানী খুৱায় কিহৰ কাৰণে বাৰু কঠীয়াটো পানী খাই জীয়াই নাথাকে সেই সময়খিনিত কঠীয়াখিনিৰ বৰ বেয়া সময় আচলতে কঠীয়াখিনি অনশনত যোৱালি হয় মন কৰিব আপোনালোকেও কঠীয়াই পানী খায় ধানে পানী খাই নাথাকে পাৰে আৰু কোনোমতে থাকিব পাৰে আমাৰ যেনেকৈ এজন মানুহে অনশন কৰি 7 দিন 10 দিনো থাকিব পাৰে ঠিক তেনেকুৱা কিন্তু বহুত কষ্ট হয় শ্ৰী পদ্ধতিৰ উৎপাদন বেছি সেই এটা কাৰণ শ্ৰী পদ্ধতিৰ কঠীয়াৰ আপোনালোকে ইয়াতে দেখিব গঠন শিপাৰ গঠন খুব ভাল আৰু যিটো জন্ম বীজ ধানটো ইয়াতে লাগি থাকে আৰু কঠীয়া এনেকৈ এটা পাত মেলিলে আৰু দ্বিতীয়টো পাত মেলিলে যেতিয়া আমি এই কঠীয়াটোৱে ৰুব পাৰোঁ লগত মাটি লাগি থাকিব লাগিব আৰু জন্ম বীজটো লাগি থাকিব লাগিব আমি শ্ৰী পদ্ধতিৰ কঠীয়া উঠাওঁতে আমি কেনেকৈ উঠাব লাগিব খন্তি বা কিবা চেপেটা টিং এখনেৰে আমি তলৰ পৰা উঠাব লাগিব আপোনালোকে ইয়াতে মন কৰক মই আগতেও কৈছোঁ এয়া আমাৰ অসমৰ কৃষকে কৰা কঠীয়াতলি ইয়াতে চাওক কেনেকৈ উঠাইছে কঠীয়াখিনি যেতিয়া উঠাইছে তাত যিখিনি শিপাত মাটি লাগি থাকে সেই মাটিখিনি আমি পেলাই দিব নালাগিব মাটিৰে সৈতে জন্ম বীজটোৰে সৈতে আমি 2টা আঙুলিৰে ধৰি এডালকৈ আমি মূল পথাৰত ৰুব লাগিব গতিকে মূল পথাৰৰ কথালৈ যদি আমি যাওঁ মন কৰিব লাগিব যে মূল পথাৰখন কঠীয়াতলি প্ৰস্তুত কৰাৰ লগে লগে মূল পথাৰ সাজু হৈ থাকিব লাগিব কাৰণ সাধাৰণ অৱস্থাত পৰম্পৰাগত ধৰণে খেতি কৰে তেতিয়া কি হয় বড়ো ছিজনত আমাৰ এমাহ কমেই হয় 40 দিন 45 দিনৰ কঠীয়াৰ বেলি থাকে গতিকে তেতিয়া কি হয় কৃষকসকলে মন কৰিলেও দেখে যে সৰিয়হ আছে হ'ব সৰিয়হ উঠাই লগাম কিন্তু কঠীয়া সিঁচি দিয়ে ইতিমধ্যে কঠীয়াতলিত কঠীয়া সিঁচি দিয়াৰ পিছত মন কৰে যে ক'ত ৰুব কঠীয়া যিখন ৰোৱাতলি সেইখন তেতিয়াও কিবা খেতি থাকিব পাৰে ইয়াত সেইটো কৰিলে নহ'ব আমি যিহেতু দুপতীয়া 12 দিনীয়া কঠীয়া লগাব লাগিব গতিকে আমি মূল পথাৰখন প্ৰস্তুত কৰাত আগতেই গুৰুত্ব দিব লাগিব আগতেই এটা কথা কৈছিলোঁ যে শ্ৰী পদ্ধতিৰে কঠীয়া কৰিলে বা শ্ৰী পদ্ধতিৰে খেতি কৰিলে আমাৰ কি হয় পৰিৱেশ প্ৰদূষণ কিছু পৰিমাণে কমে কিয় আমি জৈৱিক সাৰত গুৰুত্ব দিছোঁ আমাৰ কৃষকে প্ৰতিবিঘা মাটিত সাৰ প্ৰয়োগ কৰোঁতে বহুত কৃষকে লক্ষ্য নকৰাকৈ অতিৰিক্ত পৰিমাণৰ ইউৰিয়া দিয়ে কিন্তু সেইটো কৰা উচিত নহয় গতিকে আমি নিৰ্দিষ্ট জোখৰ আমাৰ বড়ো ছিজনত কিমান দিন শালি ছিজনত কিমান দিন বা আহু ছিজনত কিমান দিন আমি হাইব্ৰিড ধানত কিমান দিন সেই কথাখিনি লক্ষ্য কৰি সেই অনুপাতে আমি সাৰ প্ৰয়োগ কৰিব লাগে চমুকৈ যদি ভাবি চাওঁ কথাখিনি জুকিয়াই চাওঁ আমি সাধাৰণ পদ্ধতিৰ পৰা শ্ৰী পদ্ধতিৰ কঠীয়াতলি কি বেলেগ আমি এবাৰ পুনৰ আলোচনা কৰোঁ যদি দেখিম যে কঠীয়াৰ যিটো পৰিমাণ প্ৰয়োজনীয় কঠীয়া শ্ৰী পদ্ধতিত বহুত কম লাগে এবিঘা মাটি ৰুবৰ কাৰণে মাত্ৰ 600-700 গ্ৰাম গুটি লাগে আৰু কঠীয়াৰ
তলিখন শুকানে কৰিব লাগিব আমি দুভাগ গুড়ি মাটি আৰু এভাগ জৈৱিক সাৰ যদি হয় আমি কঠিয়াতলি শুকানে প্ৰস্তুত কৰিব লাগিব 1 মিটাৰ বহল আৰু 10 মিটাৰ দীঘল একোখন কঠিয়াতলি আমি আধা কেজি বীজ গজি উঠা বীজ আধা কেজি আমি সিঁচিব লাগিব কঠিয়াৰ বয়স হ'ব লাগিব 8-12 দিন নতুবা বড়ো বতৰত 18 দিনো হ'ব পাৰে মাত্ৰ মনত ৰাখিব লাগিব দুপটীয়া কঠিয়া আমি মূল পথাৰত ৰুব লাগিব আৰু দুপটীয়া কঠিয়া কেনে ধৰণৰ জন্ম বীজটো লাগি থাকিব কঠিয়াৰ শিপাত মাটিখিনি লাগি থাকিব আৰু আমি এডাল এডালকৈ মূল পথাৰত লগাব লাগিব এইখিনি হৈছে আমাৰ কঠিয়াতলি সাধাৰণ পদ্ধতিতকৈ কি পাৰ্থক্য মূল পথাৰ প্ৰস্তুত কৰাৰ সময়ত আমি বিশেষ গুৰুত্ব দিব লগা বিষয় কেইটামান আছে তাত হ'ল আমি সাধাৰণ পদ্ধতিত যেতিয়া মূল পথাৰত ৰুওঁ আমি আলি দিওঁ কিছুমান কিয় পানী ৰাখিবৰ কাৰণে আমি ইয়াত কিন্তু অকল সেই পদ্ধতিটো মানিলে নহ'ব 2 মিটাৰৰ মূৰে মূৰে পৰাপক্ষত আমি কিছুমান লুৰ ৰাখিব লাগিব য'ত অতিৰিক্ত পানী ভাগ ওলাই যাব পাৰে কাৰণ শ্ৰী পদ্ধতি কৰিবলৈ যাওঁতে আমাৰ মূল উদ্দেশ্য আছে আমাৰ উৎপাদন বেছি গতিকে উৎপাদন বেছি পাবলৈ হ'লে অকমান কষ্ট কৰিবই লাগিব এতিয়া যদিও কষ্ট যেন লাগিছে যেতিয়া আমি অভ্যস্ত হৈ যাম এই নতুন পদ্ধতিটো তেতিয়া আমি সহজেই পাম এতিয়া আমি অতিৰিক্ত পানী ওলাই যাবলৈ যেতিয়া ড্ৰেইন ৰাখিব লাগিব লগতে মূল পথাৰখন সমান হ'ব লাগিব কিয় বাৰু সমান হ'ব লাগিব নিশ্চয় আপোনালোকেও মন কৰিছে কাৰণ কঠিয়া চাপৰ দুপটীয়া কঠিয়া যেহেতু আমি দুপটীয়া কঠিয়া লগাম দুপটীয়া কঠিয়া লগাবলৈ যাওঁতে যদি খলাবমা হয় পথাৰখন তেতিয়া কঠিয়াটো লগোৱাৰ লগে লগে যি অঞ্চলত গাঁত আছিলে পানী জমা হৈ থাকিব আৰু কঠিয়াটো তল যাব সেইকাৰণে আমি সমান কৰিব লাগিব চিত্ৰত দেখুওৱা হৈছে ইয়াতে কৃষকজনে কেনেকৈ পথাৰখন সমান কৰিছে আৰু কেনেকৈ মাজত লুৰ ৰাখিছে গতিকে যেতিয়া আমি পথাৰখন সমান কৰিলো ইতিমধ্যে এটা কথা কিন্তু সাৰ আপোনালোকে নিশ্চয় প্ৰয়োগ কৰিছে হাল বোৱাৰ সময়তে সাৰৰ পৰিমাণ মই আগতেই কৈছো যে ধান যিটো জাত হাইব্ৰিড বা থলুৱা জাত যি ধৰণে কৰিছে আপোনালোকে তেনেকৈ কৰিব পাৰিব খালি আমি জৈৱিক সাৰ যদি আমি প্ৰয়োগ কৰিব পাৰো তেনেহলে ৰাসায়নিক সাৰ কম প্ৰয়োগ কৰিব যদি আমি জৈৱিক সাৰ প্ৰয়োগ কৰিব নোৱাৰো তেতিয়াতো উপায় নাই কাৰণ খেতিডৰাৰ পৰা উৎপাদন পাবলৈ আমি সাৰ দিবই লাগিব আৰু এটা কথা আমি কঠিয়া উঠোৱাৰ পৰা শ্ৰী পদ্ধতিৰ কঠিয়া 15 মিনিটৰ পৰা আধা ঘণ্টাৰ ভিতৰত আমি মূল পথাৰত লগাব লাগে গতিকে কঠিয়াতলিখন পৰাপক্ষত মূল পথাৰৰ ওচৰত হ'লে সুবিধা হ'ব কাৰণ এঠাইৰ পৰা এঠাইলৈ আনোতে সময় গুচি যাব পাৰে আৰু শ্ৰী পদ্ধতিৰ যেহেতু কঠিয়া কম লাগিব গতিকে আমি এডাল এডালকেহে ৰুম গতিকে কম লাগিব যেহেতু আমি কঠিয়া উঠোৱাৰ বেছি মানুহ নালাগে আমাৰ এজনে যদি কঠিয়া উঠাইছে 5 জনে যদি মূল পথাৰত ৰুইছে তেনেহলে হৈ যাব আমি 1 বৰ্গ মিটাৰত মাত্ৰ 16টা পুলি ৰুম গতিকে নিশ্চয় মন কৰিছে দূৰত্বটো কিমান হ'ব আমি দূৰত্বটো কেনেকৈ মিলাম ইয়াত দেখিবলৈ পাইছে যে এজন কৃষকে মূল পথাৰখন সমান কৰি লোৱাৰ পিছত এডাল জবকাৰে টানিছে ইয়াত আমি তিনিটা ধৰণে দূৰত্বটো মিলাব পাৰোঁ এটা হৈছে আমি থলুৱাভাৱে এডাল জবকা বনাই ল'ব পাৰোঁ যিডাল 10 ইঞ্চি মূৰে মূৰে অৰ্থাৎ 25 সেন্টিমিটাৰ মূৰে মূৰে এটা খুঁটি পুতিলো সাধাৰণ কম দামী শিমলু কাঠৰ কাঠ হ'লেও হ'ব আমি তাতে বাঁহৰ যদি খুঁটি পুতো এডাল জবকা ঘৰতে তৈয়াৰ কৰি লওঁ কৃষকজনে লৈছে দেখিবলৈ পাইছে এবাৰ থিয়কে টানিলে এবাৰ পথালিকে টানিলে বৰ্গক্ষেত্ৰ হৈ গ'ল প্ৰতিটো বৰ্গক্ষেত্ৰৰ এটা এটা চুকত আমি এটা পুলি ৰুব পাৰিম আৰু এটা কথা আমি অন্য এক প্ৰকাৰেও আমি দূৰত্বটো মিলাব পাৰোঁ যিটো ৰোলাৰ মাৰ্কাৰ বুলি কয় ৰোলাৰ মাৰ্কাৰটো আপোনালোকে মন কৰক ইয়াতে দেখা গৈছে যে কৃষকজনে যেতিয়া টানি নিছে ৰোলাৰ মাৰ্কাৰটো এবাৰতে স্কোয়াৰ ঘৰ কিছুমান বৰ্গক্ষেত্ৰ কিছুমান হৈ গৈছে তাত আমি একেধৰণে প্ৰতিটো চুকতে এটা এটা পুলি ৰুব পাৰিম আৰু এটা কথা আপোনালোকৰ নিশ্চয় মনত উদ্ভৱ হৈছে যে যদি পানী অকণমান বেছি থাকে তেতিয়াতো আঁচবিলাক ৰৈ নাথাকিব কি হ'ব আমি পৰাপক্ষত এই আঁচ টনা কামটো আগদিনা আবেলি কৰিব লাগে যাতে
পিছদিনা ৰাতিপুৱা আমি কঠীয়া লগাব পাৰোঁ কাৰণ যদি আমি আগদিনা আঁচটো পাৰি থওঁ তেতিয়া পিছদিনা লগোৱাৰ সময়ত আমি খোজটো দিয়াৰ লগে লগে তাতে চিনটো মৰি নাযায় গতিকে আগদিনা আঁচ পাৰি থৈ পিছদিনা লগাব পাৰিলে সুবিধা হ'ব তাৰোপৰি যদি পানী অকমান বেছি আছে আঁচ টানিব পৰা অৱস্থাত নাই তেতিয়া এনেকুৱাও কৰিব পাৰে দুজনে দুফালে এডাল ৰছী টানি খুঁটি পুতিলে আৰু যিডাল ৰছী আমাৰ 10 ইঞ্চি মূৰে মূৰে এটা এটা চিন আছে হয়তো গাঁঠি দি দিব পাৰে আপোনালোকে নিশ্চয় কৰে তেনেকুৱা গাঁঠি দিব পাৰে নহলে এডাল খৰিকা সোমাই দিব পাৰে 10 ইঞ্চি মূৰে মূৰে দুজনে দুফালে ধৰি পথাৰখনত পুতি দিলে এবাৰ ৰুলে আকৌ 10 ইঞ্চি মূৰত দ্বিতীয়ডাল আঁচ দিলে তেনেকৈ আমি ৰুব পাৰোঁ আৰু এইটো ললো লৈ আমি এনেকৈ শিপাই সতি এইটো কোণত এনেকৈ আমি থিয় এনেকৈ দিলে হ'ল আমি এইটো মন কৰিব লাগিব যে ধানটো যেন লাগি থাকে শিপাটো লাগি থাকে এই মাটিটো লাগি থাকে এনেকৈ গতিকে আমি এতিয়া মূল পথাৰত কঠীয়া লগালোঁ আমি এটা কথা মন কৰিব লাগিব যে কঠীয়া ৰুওঁতে অৱশ্যে অকল শ্ৰী পদ্ধতিৰ কঠীয়া বুলি নহয় যেতিয়া আমি কঠীয়া ৰুওঁ কঠীয়াৰ শিপাটো তললৈ থাকিব লাগে ইয়াত দেখুওৱা হৈছে আপোনালোকে চাব ইয়াতে দেখুওৱা হৈছে যে কঠীয়াৰ যিটো শিপা ৰোৱাৰ পিছত যাতে এনেকৈ নিচিনাকে ওপৰলৈ মুখ নকৰে তেতিয়া খাদ্য আহৰণ কৰোঁতে দেৰি হয় আৰু নতুন শিপা ওলাই মাটিৰ পৰা খাদ্য আহৰণ কৰিব লগা হয় আৰু শিপাৰ আগটো মৰি যায় আৰু এটা কথা আমি যদি শ্ৰী পদ্ধতিৰ কঠীয়া লগাওঁ বেছি হেঁচা মাৰি তললৈ আমি কঠীয়াটো দিব নালাগে কাৰণ কঠীয়াৰ যিটো গুৰি আমি দুটা আঙুলিৰে এনেকৈ ধৰিম আৰু লাহেকৈ বহাই দিলে হ'ল যিটো ঘৰ বৰ্গক্ষেত্ৰৰ দৰে হৈ আছে প্ৰতিটো কোণাত অকণমান গাঁত এনেও হ'ব আমি তাতে জাষ্ট এনেকৈ বহাই দিলে হ'ল আৰু দৰকাৰ হ'লে মধ্যম আঙুলিৰে অকণমান দকৈ ফুটা কৰি লাহেকৈ বহাই দিলে হ'ল আৰু এটা কথা কঠীয়া যেতিয়া শ্ৰী পদ্ধতিৰে কৰা হয় তাত সোনকালে যে বাঢ়ে ইয়াৰ এটা উদাহৰণ আমি দেখুৱাব পাৰোঁ আপোনালোকে ফটোখনত দেখি নিশ্চয় অনুমান কৰিব পাৰিছে যে ঠাণ্ডাৰ বতৰটো শীতকালত য'ত নেকি তেতিয়া উষ্ণতা বায়ুমণ্ডলীয় উষ্ণতা মাত্ৰ 9 ডিগ্ৰী তাতে কেনেদৰে পোখা মেলিছে আমি এই কথাটো প্ৰমাণ চাবৰ কাৰণে এবাৰ কঠীয়া 2ডালমান আমি ৰাখি দিছিলোঁ দেখিছোঁ যে 25 দিনত তাত 9 ডিগ্ৰী উষ্ণতাত বায়ুমণ্ডলীয় উষ্ণতাত সেই সময়তো পোখা ওলাইছে কি ধুনীয়াকৈ 25 দিনত কিন্তু একেধৰণে আমি যদি শ্ৰী পদ্ধতিৰ কঠীয়াৰ লগত বোকাত কৰা কঠীয়া তুলনা কৰোঁ আপোনালোকে নিশ্চয় মন কৰিব পাৰিব যে বোকাত কৰিলে কঠীয়াৰ শিপা বাঢ়ি নাহে কামোৰ খাই ধৰে ঠাণ্ডাৰ কাৰণেও বোকাৰ কাৰণেও আৰু খুব ঘনকৈ পেলোৱা হয় গতিকে কঠীয়া যেতিয়া ঘনকৈ পেলোৱা হয় বোকাত পেলোৱা হয় ঠাণ্ডা থাকে শিপাৰ গঠন একেবাৰে বেয়া হয় কিন্তু যেতিয়া বোকাত নকৰি আমি শুকানে কঠীয়া পেলালোঁ য'ত নেকি যথেষ্ট পৰিমাণৰ জৈৱিক সাৰ আছে তাত দেখা গৈছে যে শিপাৰ গঠন খুব ভাল হয় কঠীয়াৰ বাঢ়নো ভাল হয় আৰু ইয়াৰ এটা উদাহৰণ আপোনালোকে নিশ্চয় দৈনন্দিন জীৱনত আপোনালোকৰ নিজৰ অভিজ্ঞতা আছে যে কঠীয়া যেতিয়া নগজে ধানৰ বুলি নহয় যি কঠীয়াই নহওক ঠাণ্ডাত যেতিয়া নগজে আপোনালোকে কি কৰে টোপোলাটো বনাই গোবৰৰ ঘৰত ভৰাই থয় কিয় গৰম পাবৰ কাৰণে কঠীয়া গৰমত বাঢ়ে সেইটো কথা আপোনালোকৰ অভিজ্ঞতাৰ পৰা আপোনালোকে নিজে জানে গতিকে যেতিয়া শ্ৰী পদ্ধতিৰ কঠীয়াতলিখনত গোবৰ থাকে যথেষ্ট পৰিমাণৰ সেইকাৰণে বাঢ়নটো তাৰ বেছি গজেও সোনকালে গতিকে আমি এতিয়া মূল পথাৰত লগোৱাৰ পিছত আমাৰ কেইবাটাও কাম আছে কাৰণ বড়ো ছিজনত সাধাৰণতে যিটো পৰম্পৰাগত পদ্ধতি তাত দেখা যায় যে কঠীয়া লগোৱাৰ পৰা সেই ধান পুৰঠ হোৱালৈকে খেতিডৰাত পানী থাকে কিন্তু আমাৰ বড়ো বতৰত আটাইতকৈ খৰচ বস্তুটো হৈছে পানী যোগান কাৰণ বৰষুণ নাথাকে তেতিয়া গতিকে আমি পানী যোগান ধৰিব লাগিব কেনেকৈ পানী যোগান ধৰিম নিশ্চয় চেল টিউবৱেল নহ'লে ইৰিগেশ্যন ৱাটাৰ হওক যিয়ে নহওক তাত এটা খৰচ আছে গতিকে শ্ৰী পদ্ধতিত আমি আগতেই কৈছোঁ কম খৰচত অধিক উৎপাদন গতিকে এই খৰচ কমাব পাৰোঁ আমি কি হয় পানী যোগান শ্ৰী পদ্ধতিৰ পানী সাধাৰণ পদ্ধতিতকৈ প্ৰায় আধা লাগে কাৰণ আমি
মূল পথাৰখন মাজে মাজে শুকুৱাই দিব লাগে পানী যোগান কেতিয়া ধৰিম আমি প্ৰথম যেতিয়া ধান ৰুলো কঠীয়া ৰুলো যেতিয়া তেতিয়া চিপচিপিয়াকে পাতলীয়াকে পানী দিব লাগিব আৰু সেই পানী যেতিয়া শুকাই যাব মানে বেছিকে শুকোৱা কথা কোৱা নাই অৱশ্যে চুলিৰ নিচিনা যেতিয়া পথাৰখনত ফাট মেলিব তেতিয়া আমি আকৌ পানী যোগান ধৰিম গতিকে পানী যোগান আমি এবাৰ ধৰিম আকৌ এবাৰ বন্ধ কৰি দিম সেই কাৰণে পানীৰ প্ৰয়োজনটো কম হয় এতিয়া আমি চুলিৰ নিচিনা ফাট মেলিলে আকৌ পানী যোগান ধৰিম এই কথাটো আমি কিমান দিনলৈকে কৰিব লাগিব ধান ফুলাৰলৈকে নহয় কিন্তু মই আকৌ বেলেগ এটা কথালৈ যাম তথাপি মাজতে এই কথাটো কৈ থৈছো যে আমি পানী যোগানটো কেতিয়ালৈকে এনেকে ধৰিম আমি বেলেগ এটা কথা মানে এইটো কি কৈছো যে বনবাদ নিৰনি এইটো বৰ গুৰুত্বপূৰ্ণ কথা কাৰণ আপোনালোকৰ অভিজ্ঞতাৰ পৰাই আপোনালোকে নিশ্চয় গম পায় বড়ো সিজনত বিশেষকৈ যেতিয়া ধানত পানী নাথাকে বনবিলাক ভৰভৰকে গজি আহে গতিকে আমি বন নিয়ন্ত্ৰণ কেনেকৈ কৰিম যদি আমি বনবাদৰ কথাটো ভাবো দেখা যায় প্ৰয়োজনীয় সাৰখিনি অতিৰিক্ত বন থাকিলে খাদ্যটো বনে লৈ ল'ব তেতিয়া গছে নাপাব গতিকে আমি বনবাদ নিয়ন্ত্ৰণ কৰিবই লাগিব কেনেকৈ কৰিম শ্ৰী পদ্ধতি এটা বিশেষ গুৰুত্বপূৰ্ণ বিষয় হৈছে যে কোনো উইডাৰ যিটো বন নিৰনি যন্ত্ৰ উইডাৰটো মন কৰক ইয়াত দুটা চকা আছে এই যে ঘূৰ্ণীয়মান যি দুটা চকা আছে এই চকা দুটা থকাৰ ফলত চকা দুটা উল্টাকে লগোৱা আছে দুইটা অপোজিট দিশত বিপৰীত দিশত দুইটা চকা লগোৱা আছে আৰু এই বন নিৰনি যন্ত্ৰটো চলাই দিয়াৰ লগে লগে কি হ'ব তাত যিখিনি বন গজি আহিব বনখিনি মাটিৰ লগত মিহলাই জৈৱিক সাৰলৈ ৰূপান্তৰিত কৰিব এই কনৌইডাৰৰ আৰু এটা ভাল দিশ হৈছে যে মাটিখিনি তল ওপৰ কৰি দিয়াৰ লগে লগে বতাহ চলাচলত সুবিধা হ'ব মাটিত বতাহ চলাচল কৰিব আৰু গছৰ শিপা গঠন খুব ভাল হ'ব আৰু পোখা মেলা ক্ষমতাটো বাঢ়ি যাব আমি এই বন নিৰনি যন্ত্ৰটো কেতিয়া ব্যৱহাৰ কৰিম ৰোৱাৰ 10 দিনৰ পিছৰ পৰা 10 দিন মূৰে মূৰে আমি যেতিয়ালৈকে পোখা মেলি চানি নধৰে তেতিয়ালৈকে আপোনালোকে নিজেই মন কৰিব আপোনালোকৰ অভিজ্ঞতাও যথেষ্ট আপোনালোকে নিজেই মন কৰিব কেতিয়ালৈকে আমি মাৰিব পাৰো বন নিৰনি যন্ত্ৰটো যেতিয়ালৈকে আমি চলাব পাৰো তেতিয়ালৈকে আমি চলাম আৰু ইয়াৰ ফলত দেখিছেনে বাৰু দুটা শাৰীৰ মাজত যেতিয়া আমি যন্ত্ৰটো চলাই দিছো দুই পিনে মাটি উঠাই দিছে এটা কথা মন কৰিব এটা বেঙেনা পুলি কবি পুলি লগালেও যদি তাক গুৰি চপাই দিয়ে তেতিয়া চেহেৰা ভাল হয় ঠিক তেনেদৰে ধান খেতিত গুৰি চপোৱাৰ কথা জানো আমি ভাবিব পাৰো আগতে কিন্তু ইয়াত দেখা গৈছে যে কোনো উইডাৰ মাৰাৰ লগে লগে দুই পিনে মাটি উঠাই দিছে ফলত গুৰি চপাই দিয়া নিচিনা হৈছে আৰু সেই কাৰণেও গছজোপাৰ শ্ৰীবৃদ্ধি যথেষ্ট ভাল হয় এতিয়া আমি ধান ৰুলো তাৰ পিছত নিৰনি যন্ত্ৰ মাৰিলো আৰু আমি চিন্তা কৰিছো এতিয়া কিহৰ কাৰণে পানী যোগান আগতে কৈছো যে পানী যোগান আমি কেতিয়া ধৰি মাজে মাজে পথাৰখন শুকুৱাই দিম পথাৰ শুকুৱাই দিয়া কথাটো মন কৰিব লাগিব যে অতিৰিক্ত ফাট মেলিলে কিন্তু আমি পানী যোগানত বেছিকেহে ভৰিব লাগিব ফাটটো যদি মাটিত ডাঙৰ হৈ যায় বেছি পানী লাগিব আৰু এনেকুৱা অভিজ্ঞতাও আছে কৃষকৰ ওচৰত আমি অভিজ্ঞতাৰ পৰা বহুত শিকো আচলতে যে ফাটটো বেছি ডাঙৰ হৈ যোৱাৰ কাৰণে পানী যোগান ধৰোতে গৈ ওচৰৰ বেলেগ মাটিত পানী গৈছে আৰু পানীৰ প্ৰয়োজনো বেছি হৈছে হয়তো বেলেগৰ গালিও খাব লগা হৈছে কিয় বেলেগৰ মাহ মাৰিলে পানী গৈ পেলাই গতিকে তেনেকুৱা কৰিব নালাগে আমি যেতিয়া মিহি ফাট মেলিব তেতিয়া আকৌ আমি চুলিৰ নিচিনা ফাট তেতিয়া আকৌ পানী যোগান ধৰিম এতিয়া কথা হ'ল কি আমি পানী যোগান কেতিয়ালৈকে এনেকে এবাৰ শুকুৱাই দি এবাৰ আকৌ ধৰিম সেইটো এটা কথা আছে এটা সময় যিটো সময় কয় মনি ধৰা সময় ধান খেতিৰ মনি ধৰা সময়টো অতি গুৰুত্বপূৰ্ণ কথা শ্ৰী পদ্ধতিৰে খেতি কৰাৰ পাছত আমাৰ কৃষকৰ অভিজ্ঞতাও বহুত হৈছে বিভিন্ন ধৰণে ধৰক কিছুমান জেগাত লগোৱাৰ সময়ত বহুতে ভয় খায় যে ইয়াৰ পৰা এডাল এডাল ইমান সৰু সৰু পুলি কি হ'ব কিন্তু আপোনালোকে মন কৰিব যেতিয়া খেতিডৰা বাঢ়ি আহিব সেউজীয়া হৈ আহিব আপোনালোকে নিজেই সুখী হ'ব
ইয়াত পোখা ইমান সোনকালে ইমান ধুনীয়াকৈ মেলে যে আপোনালোকে নিজে দেখি সুখী হ'ব। শ্ৰী পদ্ধতিৰে কিয় কম দিন লাগে এইটো এটা কথা মন কৰিবলগীয়া যে আমি কঠীয়া ৰোৱাৰ পিছত সাধাৰণ অৱস্থাত পথাৰ এখন যদি মন কৰোঁ দেখিব আপোনালোকে ৰোৱাৰ প্ৰায় এসপ্তাহ 10 দিনলৈ পথাৰখন হালধীয়া হৈ থাকে। কিয় হয়? সেই যে আপোনালোকে ধানখিনি উঠাই পেলাই কঠীয়াখিনি পানী খুৱালে মুঠি বান্ধিলে তাৰপিছত কঠীয়াখিনি মূল পথাৰত লগাওঁতে অৱস্থা বেয়া হৈ যায় আৰু নতুন শিপা ওলাব, নতুন পাত ওলাব, আগৰ পাতবিলাক মৰহি যায়। যেতিয়া আগৰ পাতবিলাক মৰহি যায়, আগৰ শিপা মৰহি যায়, পথাৰখন হালধীয়া হৈ যায়। গতিকে শ্ৰী পদ্ধতিত কিন্তু সেইটো নহয়। এই 10 দিন সাধাৰণ পদ্ধতিত যে বেছি লাগিলে, শ্ৰী পদ্ধতিত কঠীয়া লগোৱাৰ পিছত পুলিটোৱে গমকে নাপায় যে এঠাইৰ পৰা আনি এঠাইত লগোৱা হৈছে। সেইকাৰণে শ্ৰী পদ্ধতিত খেতি সোনকালে চপাব পাৰি। অন্ততঃ এসপ্তাহ 10 দিন সাধাৰণ পদ্ধতিতকৈ আগতে চপাব পাৰি। আৰু এটা কথা, কঠীয়া যেতিয়া লগালো বাঢ়ি আহিলে শিপাৰ গঠন ইমানেই ভাল হয়, আপোনালোকে ফটোখনত দেখি নিশ্চয় মন কৰিছে যে এটা পুলি ৰোৱাৰ পিছত এজোপা গছৰ পৰা কিমান ধুনীয়া শিপা আহিছে। এই শিপা 300ৰ ওপৰ শিপা আছে এই পুলিটোত। মই আকৌ এবাৰ কৈছোঁ, এয়া আমাৰ কৃষকেই কৰা খেতি আৰু কোনো বেলেগৰ নহয়, আমাৰ অসমৰ কৃষকে কৰা খেতি, য'ত নেকি পোখা ওলাইছে কিমান। আৰু পোখা এটা পুলিৰ পৰা 100ৰ ওপৰ পোখা ওলাব পাৰে। কিন্তু আমাক ইমানো প্ৰয়োজন নাই। আমাৰ উদ্দেশ্য হৈছে থোক থকা, যাক কয় ইফেক্টিভ টিলাৰ, থোক থকা পোখা কিমান আহিছে। আমি শ্ৰী পদ্ধতিৰ খেতিখিনি কৰোঁতে আমাৰ যদি 60টা একে সময়তে ওলোৱা ধুনীয়া পোখা হয় তেনেহ'লে যথেষ্ট। আৰু তাৰ পৰা আমি যদি 40টাও থোক পাওঁ প্ৰতিটো পুলিৰ পৰা, তেনেহ'লে আমি যথেষ্ট উৎপাদন পাব পাৰিম। এতিয়া কথা হ'ল কি, শিপাৰ গঠন যিহেতু যথেষ্ট ভাল। কিয় হৈছে? আমি আগতেই কৈছোঁ, কোনো উইডাৰ মাৰিছোঁ, বতাহ চলাচলৰ সুবিধা হৈছে, গছজোপাই কোনো কষ্ট নোপোৱাকৈ এঠাইৰ পৰা এঠাইলৈ আনি আমি ৰুইছোঁ, গুৰিত কোনো ধৰণে আঘাত পোৱা নাছিলে। তাৰ ফলত আমাৰ শিপাৰ গঠন ভাল হৈছে আৰু পোখাৰ সংখ্যা বাঢ়িছে। গতিকে আপোনালোকে নিশ্চয় অনুমান কৰিছে যে কিয় শ্ৰী পদ্ধতিত উৎপাদন বেছি হয়। এটা কথা মন কৰকচোন, আমি এটা কাম কৰিবলৈ 10জন মানুহ যেতিয়া লাগো, 20খন হাত থাকিলে, গতিকে আমি কামখিনি সোনকালে কৰিলোঁ। ঠিক তেনেদৰে শিপাৰ সংখ্যা যেতিয়া বেছি হয়, মাটিত যিটো খাদ্য আছে, খাদ্য আহৰণত গছজোপাৰ সুবিধা হৈছে। গতিকে গছজোপাৰ স্বাস্থ্য বাঢ়িছে। এটা সৰু উদাহৰণ, যিটো সময়ত মণি ধৰে আমি বাহ্যিক দৃষ্টিত গছজোপা দেখিলে আমি গম নাপাওঁ। আমাৰ কৃষকে মন কৰে যে গেৰ ধৰিছে, বৰপাত মেলিছে। এই কথাখিনি আমাৰ কৃষকে সকলোৰে অভিজ্ঞতা আছে, তেওঁলোকে ক'ব পাৰিব যে কেতিয়া গেৰ ধৰিছে আৰু তাৰ আগতে কেতিয়া বৰপাত মেলিছে। আমি যদি এটা জাত ধানৰ জাত লগাইছোঁ, যদি ধানটো 120 দিনীয়া মানে 4 মহীয়া বা ধানটো 6 মাহ 180 দিন লাগিব পাৰে, সেইমতে মণি ধৰাটো আমি উলিয়াব পাৰিম। যিকোনো ধানৰ জাততে দেখা যায় যে তাৰ যিমান দীঘল হয়, জাতটো যিমানেই দীঘল নহওক কিয়, পিছৰ পৰা আমি 60 দিন যদি বিয়োগ কৰোঁ, মানে 2 মাহ বিয়োগ কৰোঁ, তেনেহ'লে সেইটোৱে হৈছে মণি ধৰাৰ সময়। ধৰি লওক 4 মহীয়া ধানটো 120 দিন, গতিকে আমি 60 দিন বিয়োগ কৰিলোঁ, কৰোঁতে কিমান থাকিলে 60 দিন। গুটি সিঁচাৰ পৰা যেতিয়া 60 দিন হ'ব, তেতিয়া দেখা গৈছে, সাধাৰণতে দেখা যায় যে সেইটো সময়তে খেতিডৰাত মণি ধৰিছে। আমি এনেধৰণেও অনুমান কৰি পেলাই আমি চাব পাৰোঁ। খেতিডৰালৈ গ'লোঁ, গৈ আমি তলৰ পৰা এনেকৈ চালোঁ, যিটো ওখ পোখা হৈছে সেইটো আমি কাটিলোঁ, কাটি পেলাই ফালি চালোঁ, ওপৰত অকণমান আমি ছবিত দেখুৱাইছোঁ যিটো অংশ আমি দেখিলোঁ, সেই অংশটো যদি মণি ধৰা আমি গম পাইছোঁ, তেনেহ'লে আমি সেই সময়তে সাৰ প্ৰয়োগ কৰিব লাগিব। এতিয়া আমাৰ গেৰ ধৰা সময়টো বহুত দেৰি হৈ যায় আচলতে যদি আমি সাৰ প্ৰয়োগ কৰোঁ। সাধাৰণতে সকলো বিধৰ ধানতে, লাগিলে সি হাইব্ৰিডেই হওক, লাগিলে থলুৱা জাতেই হওক বা উচ্চ উৎপাদনক্ষম ধানৰ জাতেই হওক, তাত আমি যেতিয়া মণি ধৰিব খেতিডৰা, তেতিয়া আমি 3 কেজি পটাছ আৰু 6 কেজি ইউৰিয়া
বিঘাই প্ৰতি যদি আমি মাৰিব পাৰোঁ খেতিডৰাৰ পৰা আমি ভাল ফল পাওঁ কিয় পাওঁ সেইটো মনি ধৰাৰ সময় সেই সময়ত খেতিডৰাত যথেষ্ট পৰিমাণৰ সাৰৰ প্ৰয়োজন খাদ্যৰ প্ৰয়োজন এতিয়া কথা হ'ল কি আমাৰ কৃষকে দেখা যায় বহুত কৃষকৰে এইটো অভ্যাস আছে নিশ্চয় যেতিয়া গেৰ ধৰে সাৰ প্ৰয়োগ কৰে এটা মন কৰক সৰু উদাহৰণ এটা মই আকৌ সেই উদাহৰণলৈ আহিছোঁ আমাৰ সদায় পাই থকা দৈনন্দিন জীৱনত পাই থকা উদাহৰণ এজনী গৰু গাভিনী পৰিছে কেতিয়া আমি খুৱাব লাগিব প্ৰথম অৱস্থাৰ পৰা খাদ্যটো দিব লাগিব তেতিয়া আমি সুস্থ পোৱালি এটা পাম বা আমি ভালদৰে গাখীৰ পাম কিন্তু আপুনি গম পাইছে যে গৰুজনী জগিবলৈ এসপ্তাহ 10 দিন আছে তেতিয়া যদি খুব খুৱায় আগতে যদি লঘোণে ৰাখে তেতিয়াতো নহ'ব আমি গেৰ ধৰা অৱস্থাত বেছিকৈ খুৱালে লাভ নাই আমি মনি ধৰা অৱস্থাৰ পৰা আমি খেতিডৰাত পানী আৰু খাদ্য সাৰ প্ৰয়োগ ঠিকমতে কৰিব লাগিব আৰু যি সময়ত আমি গম পাইছোঁ যে খেতিডৰাত মনি ধৰিছে সেই সময়ৰ পৰা ধান ওলাই পুৰঠ নোহোৱালৈকে টান নোহোৱালৈকে গাখীৰতী অৱস্থাটো পাৰ কৰি যেতিয়া ধানটো টিপিলে টান হৈ থাকিব সেই অৱস্থালৈকে খেতিডৰাত কিন্তু পানী থাকিব লাগিব যদি মই কোৱাৰ ধৰণে শুকুৱাই দিয়ে অন্য সময়ৰ দৰে তেতিয়া কিন্তু পতান হ'ব কাৰণ এই মনি ধৰাৰ পৰা ধান টান হোৱালৈকে সেই সময়খিনি খেতিডৰাত পানীৰ অভাৱ ঘটিব নালাগিব শ্ৰী পদ্ধতিৰ খেতিডৰা বাঢ়ি অহাৰ লগে লগে আমাৰ ইমানে ভাল লাগিব মনটো আপোনালোকৰ অভিজ্ঞতা হ'লে আপোনালোকে নিজেও দেখিব এজন কৃষক মন কৰক য'ত নেকি তেখেতে কোনোদিনে শ্ৰী পদ্ধতি কৰা নাছিলে কিন্তু কৰি উঠি তেখেতক দেখিলে আপোনালোকে গম পাব যে খেতিডৰাৰ পৰা তেখেতে কিমান ধান এবিঘা মাটিত চপাব পাৰিব যদি এটা গুছা 40টা ভৰুণ থোক ওলায় তেনেহ'লে স্বাভাৱিকতে তেওঁ 50 মোন ধান তাৰ পৰা পাব পাৰিব কাৰণ এবিঘা মাটিত আমাৰ কৃষকে 51 মোন পৰ্যন্ত ধান চপাবলৈ সক্ষম হৈছে আমাৰ কৃষক আছে তেনেকুৱা বহুত কেইজন কৃষক য'ত নেকি হাইব্ৰিড খেতি কৰি 52 মোন আৰু অন্য উচ্চ উৎপাদনক্ষম ধানৰ জাত এছআৰআই পদ্ধতিৰে কৰি শ্ৰী পদ্ধতিৰে কৰি তেওঁ 50 মোন পৰ্যন্ত ধান পাবলৈ সক্ষম হৈছে এই কাৰণে যদি পদ্ধতিটো আমি অকমান সলাই দিওঁ তেনেহ'লে আমি কম খৰচত অধিক উৎপাদন পাব পাৰোঁ শ্ৰী পদ্ধতিৰ কেইবাটাও খুব মন কৰিবলগীয়া লাভজনক দিশ আছে লাভ বুলি কোৱাৰ লগে লগে আমি আমাৰ আজিকালি কৃষকে প্ৰত্যেকজনে এটা অংক কৰে যে কিমান টকা খৰচ কৰি এবিঘা মাটিত কিমান দিনত কিমান টকা পাব তেওঁ গতিকে সেই অংকটো আমাৰ কৃষকে বিশেষকৈ আজিৰ কৃষকে কৰিয়ে চলে গতিকে তেওঁ নিশ্চয় গম পাব যে পানী কম লাগিলে গতিকে খৰচ কম হ'ল আচলতে ৰোৱনীও বহুত কম লাগে সাধাৰণ অভিজ্ঞতা নথকা ৰোৱনীও শ্ৰী পদ্ধতিৰ খেতি লগাব পাৰিব আনকি আমি দেখিছোঁ যে সৰু ল'ৰা ছোৱালীও এনেকৈ দুটা আঙুলিৰে ধৰি কৰে ধানটো লগাব পাৰে গতিকে আমাৰ ৰোৱাৰ যিহেতু দূৰত্বটো যিহেতু বেছি পুলিৰ সংখ্যা যিহেতু কম গতিকে সময় কম লাগে ৰুওঁতে সময় কম লাগে আমাৰ বহুত কেইগৰাকী ৰোৱনীয়ে অভিজ্ঞতাৰ পৰা কৈছে আপোনালোকে এটা কথা মন কৰিব তেওঁলোকৰ মুখেৰে শুনিব ডেমনষ্ট্ৰেশ্যন পাইছিলোঁ আৰু তেতিয়াৰ পৰাই মই খেতিটো কৰি আছোঁ আপুনি এটা কথা কওক আপোনাৰ অভিজ্ঞতা কি সাধাৰণ পদ্ধতি আৰু শ্ৰী পদ্ধতি সাধাৰণ পদ্ধতিত মানে কৰোঁতে মই ধানৰ বহুত কম প্ৰডাকশ্যনে পাইছিলোঁ 16-17 মোন পাইছিলোঁ এতিয়া মই এইটো এছআৰআইত কৰাতে 35-34 মোন ধানলৈকে মানে পাইছোঁ বিঘাত আপোনাৰ প্ৰথম কৰোঁতে ভয় লাগিছিল নেকি অভিজ্ঞতা কি মোৰ মানে প্ৰথম কৰোঁতেতো বৰ ভয় লাগিছিলে কাৰণ গোটেই ছিষ্টেমবিলাকে নতুন নতুন ধৰণৰ আছিলে এডাল এডালকৈ ৰোৱা ধান হ'বই নে নহ'বই নে এনেকুৱা মানে এটা হেৰিত পৰিছিলোঁ পিছতে গৈ সেইখিনি মানে ভাল হৈ গ'ল মানে পোখা মেলাৰ পিছৰ পৰা ভাললৈ আহি গ'ল আপুনি এতিয়া শ্ৰী পদ্ধতিৰ খেতি কৰি আছে নে একে জেগাতে কৰিছে নে আৰু অন্য জেগাতো কৰিছে মই শ্ৰী পদ্ধতি খেতিটো কৰিয়ে আছোঁ তাৰ বাহিৰেও মই নগাঁও জিলাৰ বিভিন্ন জেগাতো গৈছোঁ বেলেগ কৃষককো শিকাই দিছোঁ আৰু মৰিগাঁও জিলাৰ জৰাবাৰী অলকাপুৰ এইখিনিহঁত জেগাতো মানে মই বহুত কৃষককে শিকাই দিছোঁ আপুনি প্ৰথম অৱস্থাত কম মাটিত কৰিছিলে এতিয়ালৈ 5 বছৰত আপোনাৰ মাটিৰ পৰিমাণটো বাঢ়িছে নিশ্চয় বহুত বাঢ়িছে হয় বৰ্তমান আমাৰ ইয়াত প্ৰায় 4,000 বিঘামান মাটি এছআৰআইত আমি খেতি কৰিব ধৰিছোঁ আপোনালোকে চৰকাৰী সুবিধা পালে কৰে নে এনেও নিজাববীয়াকেও এছআৰআই কৰে প্ৰথম অৱস্থাত আমি চৰকাৰী সুবিধা পাই আমি আৰম্ভ কৰিছিলোঁ তাৰপিছত আমাৰ নিজাববীয়াও আমি কৰি আছোঁ কিয় নিজাববীয়াকৈ কৰিলে কাৰণ
লাভজনক হয় আমাৰ উৎপাদন বহুত বেছি হয় সাধাৰণ পদ্ধতিত এবিঘা মাটি ৰুবলৈ কিমান মানুহ লাগে আমাৰ লাইনত 5 দিন লাগে 5 জনী লাগে আৰু সেই পদ্ধতিত ৰুলেগে মানে 3 জনী হ'লে হৈ যায় এদিনত 3 জনীয়ে এবিঘা মাটি ৰুই দিব পাৰে তাৰমানে সেই পদ্ধতিত ৰুলে আপোনালোকৰ হিচাপত কম মানুহ কম মানুহ লাগে কামটো সহজ হয় অলপ সহজ হয় খৰচ কম হয় যেনে কঠীয়া তোলাটো সহজ হয় অলপ কলপটোৱাত দিয়া গ'ল বা নহ'লে ঢুকুনা বনাই ল'লোঁ অলপকৈ দি দিলোঁ এজনী মানুহ কাৰণ এডালহে দিয়া যায় সেইটো কাৰণে অলপ সহজ হয় মানে সহজ হয় আপুনি আৰু কি ধান কৰিছে শ্ৰী পদ্ধতি মই হাইব্ৰিডৰ উপৰিও হাইল্ডিং হয় লগতে থলুৱা আৰু অসমৰ থলুৱা ধান হয় আপুনি এটা কথা কওকচোন এইখিনি কিমান দিন হ'ল এয়া 8 দিনৰ কঠীয়া 8 দিনৰ ভিতৰত আমি দেখিছোঁ যে দুপাত মেলিলে কিন্তু এনে এতিয়া যিহেতু ঠাণ্ডা হয় বোকাত কৰিলেতো ইমান বৃদ্ধি নহয় 8 দিনত হয় কিহৰ কাৰণে হৈছে বুলি ভাবে এই গোবৰ সাৰ দি জৈৱ সাৰ দি হয় মিহলাই লৈ শুকান পদ্ধতিৰে খেতিটো কৰাৰ কাৰণে কঠীয়াটোৰ শ্ৰীবৃদ্ধি ইমান বেছি হৈছে শুকানে বোকাত হয় কৰাতকৈ বোকাত কৰাতকৈ শুকানে কৰাৰ কাৰণে শ্ৰীবৃদ্ধিটো বেছি হৈছে আপোনালোকক দেখিছোঁ শ্ৰী পদ্ধতিৰে কঠীয়া পেলাইছে বহুত জেগা গতিকে আপুনি এটা কথা ক'ব নেকি যে শ্ৰী পদ্ধতিৰ খেতি কৰিলে লাভ কোনটোত হয় সাধাৰণ পদ্ধতি আৰু শ্ৰী পদ্ধতি খৰচটো কথা সাধাৰণ পদ্ধতিতকৈ শ্ৰী পদ্ধতিত লাভ যথেষ্ট হয় কাৰণ শ্ৰী পদ্ধতিত কঠীয়াৰ কম লাগে হয় 1 বিঘা মাটিত মাত্ৰ 1 কেজি ধান হ'লেই হৈ যায় মই এটা কথা সুধিছোঁ আপোনাক ৰোৱাৰ বিষয়ে খৰচ কম মানে মই যিটো পাৰিশ্ৰমিক লাগে লেবাৰ যিটো ইউজ হয় ৰুওঁতে এবিঘা মাটি ৰুবলৈ শ্ৰী পদ্ধতিত কিমান মানুহ লাগিব খৰচ কিমান আৰু সাধাৰণ পদ্ধতিত কিমান সাধাৰণ পদ্ধতিত অলপ বেছি হয় কিন্তু শ্ৰী পদ্ধতিত কম লাগে এইবাৰ কি কৰিছিলে আপুনি ধান শ্ৰী পদ্ধতি আপুনি নিজাববীয়াকেই কৰিছিলে নিজাববীয়া কৰিছোঁ কিমান 18 বিঘা নে কিমান মাটি আছিলে আপোনাৰ প্ৰায় 18 বিঘা 3 কটা কিমান মাটি আছিল আপুনি সেইবাৰ কিমান পালে শ্ৰী পদ্ধতি প্ৰায় 51 মান হৈছিল বিঘাত 51 বিঘাত 51 মান হৈছিল আপুনি যদি একেটা ধানে সাধাৰণ পদ্ধতিত কৰে বোকাত কৰে তেতিয়া কিমান পায় এনেকৈ কৰিলে 35 36 মান 30 মান ওলায় আৰু শ্ৰী পদ্ধতিত কৰাৰ কাৰণে আপুনি 50 মান পাইছে বহুত বেছি হৈছে আৰু কঠীয়াও কম লাগিছে কামলাও কম লাগিছে মানুহবিলাকে ভয় কৰে আচলতে ভয় কৰে কিন্তু এইটো ভয়ৰ কথা নহয় বহুত কম লাগিছিল এবাৰ মানুহ কম লাগে ৰোৱনীত লাগে নে ৰোৱনীত কম লাগে শ্ৰী পদ্ধতি খেতি কৰাত মই আগত ধৰক পেটে ভাতে যেনে তেনে চলি আছিলোঁ কিন্তু শ্ৰী পদ্ধতিত খেতি কৰাৰ কাৰণে মই এতিয়া ধৰক সৰুকৈ ভঁৰাল এটাও আৰু 2 মোন 4 অলপ ধান বেচিব পৰা হৈছোঁ আগতে বছৰটো খাবলৈ বছৰটো নাটাইব হয় এতিয়া শ্ৰী পদ্ধতিত খেতি কৰি মই মানে নিজে চলিবও পাৰিছোঁ আৰু মানে এইবুটি সঞ্চয় কৰিব পাৰিছোঁ আৰু অলপ বেচা কিনি কৰি মোক ঘৰখন চলিব পৰা আপুনি সেইকাৰণে ভঁৰালো বনাইছোঁ মই হয় ভঁৰাল আপুনি কেনেকুৱা ফল পালে ফল যথেষ্ট সংখ্যক পালোঁ যথেষ্ট মানে হ'ল 51 মান পাইছোঁ বিঘাত 51 হয় বিঘাত 51 মানে 15.3 টন পাৰ হেক্টৰ হয় যথেষ্ট বেছি উৎপাদন আপুনি তাৰ বাবে পুৰস্কৃতও হৈছে আপুনি শ্ৰী পদ্ধতিৰে খেতি কৰি সাধাৰণ পদ্ধতিতকৈ কি পাৰ্থক্য পাইছে পাৰ্থক্য মানে এইটোৱে পানী কম লাগে কঠীয়া কম লাগে আৰু খৰচো যথেষ্ট কম হয় ৰোৱাত কিবা অসুবিধা পাইছিল অসুবিধা একো নাই শুনাতে বহুতে কয় প্ৰথম কৰোঁতে মানে ভয়ে খাইছিলোঁ এতিয়া যিটো দেখিলোঁ বহুত সহজেই এতিয়া আৰু এটা কথা আমি কি দিশত লাভ বুলি কৈছোঁ আহিলে পোক পৰুৱাৰ কথা আমাৰ বেমাৰ আজাৰ পোক পৰুৱা এই কথাটোতো খেতিডৰাত সকলোৱে খুব গুৰুত্ব দিয়েই আমাৰ কৃষকসকলে গতিকে যেনেকৈ এজন সুস্থ মানুহৰ বেমাৰ অহাৰ লগে লগে তেওঁৰ খৰচ বাঢ়ি গ'ল ঠিক খেতিডৰাত যেতিয়া বেমাৰ লাগিব পোক পৰুৱা আক্ৰমণ হ'ব তেতিয়া খৰচটো নিশ্চয় বাঢ়িব তেওঁ কিন্তু শ্ৰী পদ্ধতিৰ কঠীয়া সবল হোৱাৰ কাৰণে পিছতো যেতিয়া সবল খেতিডৰা হয় তাত পোক পৰুৱাৰ আক্ৰমণ বহুত কম যথেষ্ট পৰিমাণে কম বেমাৰ আজাৰো যথেষ্ট পৰিমাণে কম আৰু যদি হয়ও এটা এইখিনিতে মই কৃষকসকললৈ অনুৰোধ জনাইছোঁ যে যদি খেতি কৰিছে তেওঁলোকে যেন জৈৱিকত গুৰুত্ব বেছি দিয়ে আৰু যি পদ্ধতিৰে আমি পোক পৰুৱা নিয়ন্ত্ৰণ কৰিব পাৰোঁ যেনে ধৰক পথাৰত জেংপুতি দিয়ে আমাৰ কৃষকসকলে চৰাই পৰিব পোক খাব এইবিলাক বহুত ভাল তেওঁলোকৰ ভাল নিয়ম কিছুমান তেওঁলোকে চলাই আছে আৰু কেতিয়াবা দেখা যায় যে পোকে খাই খেতিডৰা শেষ কৰিলে তাৰপিছত স্প্ৰে কৰিব গৈছে তেতিয়া খৰচটো বহুত বাঢ়ি যায় ইতিমধ্যে ধ্বংস হৈ যায় বিশেষকৈ মজা খোৱা পোক যেতিয়া খেতিডৰাত আৰম্ভ হয় এটা দুটা পখিলা পৰাৰ লগে লগে আমি ফেৰমন ট্ৰেপ ব্যৱহাৰ কৰিব পাৰোঁ য'ত নেকি স্প্ৰে নকৰাকৈ মই প্ৰথমে কৈছিলোঁ যে পৰিৱেশ প্ৰদূষণ
আমি যিমান পাৰোঁ কমাব লাগে। আমি গম পাইছোঁ যে যিবিলাক ৰাসায়নিক কীটনাশক ব্যৱহাৰ কৰা হয় তাৰ পৰা পৰিৱেশ প্ৰদূষিত হয়, কিন্তু আমাৰ খেতিডৰাও ৰক্ষা কৰিব লাগিব, নহ'লে আমাৰ উপায় নাই। গতিকে আমি যিমান কম ব্যৱহাৰ কৰি খেতিডৰা ৰক্ষা কৰিব পাৰোঁ সেই কথালৈ মন কৰিব লাগিব। গতিকে এটা দুটা পোক পৰাৰ লগে লগে যদি ফেৰমন ট্ৰেপ ব্যৱহাৰ কৰিব পাৰি তেনেহ'লে তেতিয়াও আমি ৰক্ষা কৰিব পাৰোঁ আক্ৰমণৰ পৰা। আৰু বিভিন্ন ধৰণে গান্ধী পোৱাৰ সময়ত আমাৰ কৃষকে প্ৰয়োগ কৰা দেখিছোঁ, ৰবাব টেঙাৰ বাকলি পেলাই, মৰা ভেকুলী ওলোমাই যাতে গান্ধী পোকখিনি তাপ পৰে, এনেকুৱা কিছুমান কৃষকসকলৰ পথাৰত দেখিছোঁ। আপোনালোকৰ অভিজ্ঞতাও যথেষ্ট, মই সেইকাৰণে আগতেও কৈছোঁ আপোনালোকৰ যথেষ্ট অভিজ্ঞতা, আমিও বহুত কথা আপোনালোকৰ পৰা অভিজ্ঞতাৰ কথা শিকিব পাৰিছোঁ। এতিয়া কথা হ'ল কি, আমি পোক পৰুৱাৰ কথা কৈছোঁ, কিন্তু মন কৰিব লাগিব যে লাভ বুলি কওঁতে প্ৰতি বিঘাত আমি কিমান টকা খৰচ কৰিম আৰু আমি কিমান পাম। শ্ৰী পদ্ধতিৰে খেতি কৰিলে যেতিয়া আপুনি ধান চপাই আনিব মন কৰিব প্ৰতিটো থোকতে ধানৰ সংখ্যা বাঢ়িব আৰু পতানৰ সংখ্যা কমিব। ইয়াতে চাওক, মন কৰিলে দেখিব যে পুৰঠ ধান প্ৰতিটো গুটিৰ ওজনো বাঢ়ে শ্ৰী পদ্ধতিত। গতিকে স্বাভাৱিকতে এটা থোকত যেতিয়া ধানৰ সংখ্যা বাঢ়িব, গুটিৰ ওজন বাঢ়িব, পতানৰ সংখ্যা কমিব, স্বাভাৱিকতে খেতিডৰাত উৎপাদন বাঢ়িব। এতিয়া আমি শ্ৰী পদ্ধতিৰে খেতি কৰিবলৈ যাওঁতে এইটো কথা নহয় যে আমি অকল হাইব্ৰিড বা অকল উচ্চ উৎপাদনক্ষম ধানেই ব্যৱহাৰ কৰিম। আপোনালোকে এটা কথা মন কৰিলে দেখিব যে এইখিনি থলুৱা ধানৰ জাত। থলুৱা মানে জহা ধান আছে, ইয়াত দেখিছে এইটো জহা ধানৰ কুণকুণী জহা, আকৌ আছে এইবিলাক ক'লা জহা, লগত বৰা, এইটো বৰা ধানৰ ঠোক এটা মন কৰিলে আপোনালোকে দেখিব যাক আমি কেঁকুৱা বৰা বুলি কওঁ, সোণ থকা, শ্ৰী পদ্ধতিৰে কৰা। এই সমস্ত ধানখিনি থলুৱা ধান আৰু শ্ৰী পদ্ধতিৰে কৰা। আৰু আপোনালোকে এটা তুলনা কৰি চালে ভাল পাব যে ফটোখনত দেখিছে নিশ্চয় এইটো হৈছে ক'লা জহা। থলুৱা যিটো ক'লা জহা তাত এটা আছে সাধাৰণ পদ্ধতিত কৰা আৰু এটা আছে শ্ৰী পদ্ধতিত কৰা। দুইটা থোকৰ যিটো পাৰ্থক্য তাৰ পৰাই অনুমান কৰিব পাৰিছে নিশ্চয় যে কোনটোত আমি উৎপাদন বেছি পাম। গতিকে আমি শ্ৰী পদ্ধতিৰে থলুৱা ধানৰ খেতিও কৰিব পাৰোঁ। শালীৰ বতৰত যদি আমি শ্ৰী পদ্ধতিৰে খেতি কৰিবলৈ যাওঁ আমাৰ পানী নিয়ন্ত্ৰণত অকণমান অসুবিধা আহি পৰে। গতিকে যদি আমি শালীৰ বতৰত কৰিছোঁ, কঠীয়াতলিখন পাৰিলে আমি ওখ চানেকীয়া জেগা ল'ব লাগিব, যাতে বৰষুণ আহিলে সেই মাজত যিটো আমি লৌৰ যিটো মাজত দিম তাৰে অতিৰিক্ত পানী ওলাই যাব পাৰে। আৰু নহ'লে আমি এনেকুৱাও কৰিব পাৰোঁ, চাৰিওপিনে পাৰটো বান্ধিলোঁ, বেছি খৰচ কৰিব নালাগে, আমি কলপুতলা দি বান্ধিব পাৰোঁ। ইয়াত ফটোত দেখুওৱা হৈছে, আপোনালোকে চাব পাৰে, এইটো শালীৰ বতৰত কৰা কঠীয়াতলি। তেতিয়া আমি তাতো আমি কঠীয়া সিঁচিব পাৰোঁ। আৰু এটা প্ৰশ্ন নিশ্চয় আপোনালোকৰ মনলৈ আহিছে যে শালীৰ বতৰত কৰিলোৱে যেনিবা শ্ৰী পদ্ধতিৰ কঠীয়া, কিন্তু ৰুবৰ সময়ত দুপতীয়া কঠীয়া আমি ক'ত ৰুম? কাৰণ পথাৰত সেই সময়ত পানী আহিব বা বৰষুণ কেতিয়া আহে ঠিক নাই। গতিকে আপোনালোকে এটা অংক কৰিব লাগিব। আজিৰ কৃষকসকলে বহুত অভিজ্ঞতা গোটাইছে আৰু বহুত উন্নত। তেওঁলোকে মই দেখিছোঁ যে এই কথাবিলাক অভিজ্ঞতাৰ ফালৰ পৰাই বহুতখিনি তেওঁলোকে গোটাইছে, যিখিনি অভিজ্ঞতা তাৰ পৰা তেওঁলোকে শিকিছে, অন্যকো শিকাইছে। আমিও নিজে দেখিছোঁ সম্পূৰ্ণ শ্ৰী পদ্ধতি প্ৰয়োগ কৰিব নোৱাৰিলেও আমি কঠীয়াৰ স্বাস্থ্য ভাল হোৱাৰ কাৰণে আমি তাৰ পৰা ভাল উৎপাদন পাব পাৰিম। খালি আমি দূৰত্বটো, যদি কঠীয়াৰ বয়স বাঢ়ি যায় দূৰত্বটো অলপ কমাব লাগিব। কাৰণ কঠীয়াৰ বয়স বাঢ়ি যোৱাৰ লগে লগে কি হ'ব, পোখা মালাৰ ক্ষমতাটো কমিব স্বাভাৱিকতে। গতিকে আমি দূৰত্বটো অলপ কমাই আনিব লাগিব যদি কঠীয়াৰ বয়স বাঢ়ি যায়। সেই কথাটো মন কৰিলে আপোনালোকে শালীৰ বতৰতো শ্ৰী পদ্ধতি কৰি ভাল উৎপাদন পাব। যিটো আমি দেখুৱালোঁ যে এইখিনি থলুৱা ধানৰ, শালীৰ বতৰত কৰা জহা বৰা কোমল ধানৰ শ্ৰী পদ্ধতিৰ খেতি। শ্ৰী পদ্ধতিৰ কঠীয়া যেতিয়া আমি উঠাম, উঠোৱাৰ 15 মিনিটৰ পৰা আধা ঘণ্টাৰ ভিতৰত মূল পথাৰত কঠীয়া লগাব লাগে। কিন্তু আপোনাৰ যদি কঠীয়াতলি আছে বহুত দূৰত আৰু মূল পথাৰ দূৰত, তেতিয়া আমি কি কৰিম? আমাৰ কৃষকে এনেকুৱাও কৰিছে যিটো মেট মেথড বুলি কয়, য'ত আমি কঠীয়াখিনি ঘৰৰ ওচৰতে মেট মেথডেৰে
প্ৰস্তুত কৰিছোঁ আৰু আমি দূৰলৈ কঢ়িয়াই নিবৰ কাৰণে একোখন মেট আমি চৰিয়াত ভৰাই নহ'লে ঠেলাত ভৰাই নহ'লে বিভিন্ন ধৰণে চাইকেলত পাচি এটাত ভৰাইও আমি এঠাইৰ পৰা অন্য এঠাইলৈ নিব পাৰোঁ। চাওক মেট মেথডত কি কৰিব লাগিব, সেই দুভাগ মাটি আৰু এভাগ জৈৱিক সাৰৰ মিশ্ৰণ একেই আমি তৈয়াৰ কৰি লওঁ, খালি তলত এখন পলিথিন নহ'লে কলপাত পাৰি লওঁ। লোৱাৰ পিছত এটা সৰু ফ্ৰেম আমি বনাই লৈছোঁ, যিটোত 1 মিটাৰ বহল আৰু আধা মিটাৰ দীঘল। তাত 4টা আমি ভাগ কৰিলোঁ। ইমান উচ্চতা হ'লেই হ'ব, 4 চেণ্টিমিটাৰ উচ্চতা হ'লেই হ'ব। আমি সেই পলিথিনৰ ওপৰত পাৰি দিছোঁ, দিয়াৰ পিছত তাত আমি মিশ্ৰণটো দিছোঁ, মাটিৰ কঠীয়া গজালি মেলা কঠীয়া দিছোঁ। আমি ইয়াতে গোবৰৰ গুড়ি ৰ'ব, ঘনকৈ নিদিব, দিওঁতে আমি কেনেকৈ দিব লাগিব, পাতলকৈ, যাতে গুটিখিনি ঢাক খায়। তেনেকৈ আমি পাতলকৈ ওপৰটো ঢাক যোৱাকৈ দিছোঁ। আমি এনেকুৱাকৈ পানী দিম যাতে পানীখিনি দিয়াৰ ফলত আমি যেতিয়া ফ্ৰেমটো আঁতৰাই নিলে চিনটো বহি থাকিব। আপুনি সিপিনে অকণমান ধৰক, সিপিনে অকণমান ধৰি লাহেকৈ আমি অকণমান আকৌ আগৰ জেগাতে এৰি দিয়ক। এতিয়া এৰি দিয়ক আপুনি। এনেকৈ আমি ইয়াৰ গাতে লগাই একে পদ্ধতিৰে আমি আকৌ এইফালে কৰিম। জোৰকৈ দিব নালাগে, কিয় খহি যাব পাৰে। এতিয়া যি লাগি ধৰিলে আমি 3 দিন পিছত দাঙিলেও হ'ব, যিহেতু এতিয়া ঠাণ্ডা দিন, গতিকে এটা গৰমো পাই থাকিব। আপুনি কাষত এতিয়া উৰি নাযাবৰ কাৰণে কিবা লদি চপৰা, মাটি চপৰা। আপোনালোকে কোৱা মতে মেট মেথড পদ্ধতিত কঠীয়া পেলাইছে, ইয়াৰ মাত্ৰ 8 দিনহে হৈছে, এতিয়া দূৰলৈ কঢ়িয়াই নিয়াত সুবিধা হৈছে। হয়। দেখা গৈছে যে এটা অঞ্চলৰ কৃষকে সমূহীয়াভাৱে, চাওকচোন তেখেতসকল কিমান উৎসাহী যে সমূহীয়া কঠীয়াতলি প্ৰস্তুত কৰিছে। এনেকুৱা এখন কঠীয়াতলি দেখিলে আপোনালোকে হয়তো বিশ্বাস কৰিবলৈ টান পাব যে এখন ধানৰ কঠীয়াতলি। দেখাত লাগে এনেকুৱা যেন পাচলি, কবি, বেঙেনা গুটি দিবৰ কাৰণে এনেকুৱা কঠীয়াতলি দেখিছে বনায়, এনেকুৱা কঠীয়াতলি প্ৰস্তুত কৰে। কিন্তু এনেকুৱা সমূহীয়া শ্ৰী পদ্ধতিৰ কঠীয়াতলি আমাৰ কৃষকে কৰিছে, আৰু য'ত নেকি সমূহীয়াভাৱে লগ লাগি তেওঁলোকে 1000 বিঘা মাটি শ্ৰী পদ্ধতিৰে খেতি কৰিছে আৰু ভাল উৎপাদন পাইছে। এতিয়া আমি সামৰণিত এটা কথা আকৌ একবাৰ জুকিয়াই চাওঁ, হয়তো আমনি লাগিছে, কিন্তু উপায় নাই, আমি আকৌ এবাৰ জুকিয়াই চাইছোঁ যে কি সাধাৰণ পদ্ধতিতকৈ শ্ৰী পদ্ধতিত বেলেগ। আমি প্ৰথম কথা হ'ল বীজ কম লাগিব, 600 গ্ৰাম 700 গ্ৰাম গুটিৰে আমি এবিঘা মাটি ৰুব পাৰিম। কঠীয়াতলি শুকানে প্ৰস্তুত কৰিব লাগিব, য'ত নেকি দুভাগ মাটি এভাগ গোবৰ, আৰু কঠীয়া উঠাই আমি বেছি সময় ৰাখিব নোৱাৰোঁ। 15 মিনিটৰ পৰা আধা ঘণ্টাৰ ভিতৰত কঠীয়া ৰুব লাগিব। কঠীয়াতলিৰ পৰা মূল পথাৰ ওচৰত হ'ব লাগিব, আৰু যদিহে দূৰত আমি মেট মেথড ব্যৱহাৰ কৰিব লাগিব। আৰু কঠীয়া উঠাওঁতে মন কৰিব লাগিব জন্ম বীজটো আৰু কঠীয়াৰ শিপা মাটি লাগি থাকে যেন। তাৰপিছত আমি ৰুওঁতে 2টা আঙুলিৰে ধৰি সাৱধানে ৰুব লাগিব। দূৰত্বটো আমি 25 চেণ্টিমিটাৰ অৰ্থাৎ 10 ইঞ্চি ব্যৱধানত ৰুব লাগিব। বৰ্গক্ষেত্ৰ দৰে হ'ব লাগিব, লাইনৰ পৰা লাইনলৈ, কঠীয়াৰ পৰা কঠীয়ালৈ সমান দূৰত্ব। আৰু আমি আকৌ কথাখিনিলৈ আহিছোঁ এইকাৰণে যে আমাৰ ভুল যেন নালাগে, আমি পানী দিওঁতে মন কৰিব লাগিব যে ৰোৱাৰ পৰা মণি ধৰালৈকে আমি পানীটো এনেকৈ দিব লাগিব। এবাৰ পথাৰখন শুকুৱাই দিম, চুলিৰ নিচিনা পাত মেলালে আকৌ পানী যোগান ধৰিম, কিন্তু মণি ধৰাৰ পৰা ধান পুৰঠ হোৱালৈকে আমি পূৰা পানী ডুবাই ৰাখিব লাগিব, সেমেকাই ৰাখিব লাগিব মূল পথাৰ, যাতে পানীৰ অভাৱ নহয়। এইখিনি হৈছে আমাৰ সাধাৰণ পদ্ধতিৰ পৰা পাৰ্থক্য পদ্ধতি। আৰু এটা কথা, আমাৰ কৃষক বহুতৰে হয়তো আপোনালোকৰো হয়তো অভিজ্ঞতা থাকিব পাৰে, কেতিয়াবা দেখা যায় যে হাইব্ৰিড কৰিবলৈ গৈ কৃষকজনে বহুত খৰচ কৰিলে, কিন্তু তেওঁ পতনৰ সংখ্যা বহুত পালে। হয়তো এই কাৰণেও হ'ব পাৰে যে তেখেতে জিংক সালফেট ব্যৱহাৰ কৰা নাই। আমাৰ বৰ্তমান যি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযান ধান আঁচনি চৰকাৰী, সেই আঁচনিৰ অধীনত জিংক সালফেটৰ ব্যৱহাৰ কৰিবলৈ কৃষকে শিকিছে। আজি কৃষকে অভিজ্ঞতাৰ পৰা গম পাইছে যে এবিঘা মাটিত যদি কমেও 2 কেজি জিংক সালফেট ব্যৱহাৰ কৰে হাইব্ৰিডৰ ক্ষেত্ৰত, বা সাধাৰণ ধানৰ ক্ষেত্ৰত 1 কেজিও যদি জিংক সালফেট এবিঘা মাটিত ব্যৱহাৰ কৰে, তেওঁ পতনৰ সংখ্যাটো নিশ্চয় কমি যাব। ইমান পৰে আমি যিখিনি আলোচনা কৰিলোঁ, হয়তো আপোনালোকে বুজি পালে যে কি ধৰণে আমি ধান খেতিৰ পদ্ধতিটো সলাই উৎপাদন বেছি পাব পাৰোঁ।
গতিকে এতিয়া আমি আলোচনা কৰা বিষয়টো আজিৰ আছিলে শ্ৰী পদ্ধতিৰে ধান খেতিত প্ৰবলীকৰণ পদ্ধতি। ইমানখিনি সময়ে আপোনালোকে ধৈৰ্য সহকাৰে বহুত বহুমূলীয়া সময় আপোনালোকৰ খেতিৰ বতৰৰ এই বহুমূলীয়া সময় ক্ষতি কৰি আপোনালোকে আহি শুনিলে তাৰ কাৰণে অশেষ ধন্যবাদ। আমাৰ কৃতজ্ঞতা থাকিলে আপোনালোকৰ ওচৰত। লগতে আশা ৰাখিছোঁ যে ভৱিষ্যতে যেন আপোনালোকে এই পদ্ধতিৰে খেতি কৰিবলৈ অকণমান মন মেলে। অন্ততঃ প্ৰথমবাৰত কম মাটি হ'লেও আপোনালোকে যদি শ্ৰী পদ্ধতিৰে খেতি কৰে দেখিব যে পিছৰ বাৰত স্বাভাৱিকতে আপোনালোকে বেছি জেগাত এই খেতি কৰিবলৈ আগবাঢ়িছে, কাৰণ উৎপাদন যথেষ্ট বেছি, খৰচো যথেষ্ট কম। গতিকে আশা ৰাখিছোঁ আপোনালোকে নিশ্চয় শ্ৰী পদ্ধতিৰে ধান খেতি কৰি আপোনালোকৰ নিজৰ ভঁৰাল ভৰোৱাৰ লগে লগে আমাৰ দেশৰ ভঁৰাল ভৰিব আৰু আমাৰ উৎপাদন বেছি হ'ব। ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমি এটা আশাৰ মুখ দেখিছোঁ অধিক উৎপাদনৰ। কম মাটিৰ পৰা কম খৰচত কম সময়ত অধিক উৎপাদন পাবলৈ আমি সক্ষম হ'ব পাৰিম। আৰু এইখিনিতে মই কৃষকসকলৰ ওচৰত মোৰ অশেষ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ যে কৃষকৰ কাৰণে আজি একোখন বহুমূলীয়া আঁচনি সফল হ'ব পাৰিছে। কাৰণ যি নহওক, যিমান ভাল আঁচনি নোলালেও আপোনালোকে খেতি নকৰিলে আমি খাব নোৱাৰিম কোনেও। ইমানখিনি সময় আপোনালোকৰ বহুমূলীয়া সময় নষ্ট কৰি ইমানখিনি সময় ধৈৰ্য সহকাৰে শুনাৰ বাবে অশেষ ধন্যবাদ। শেষত আমাৰ আন্তৰিক শ্ৰদ্ধা জনাই পুনৰবাৰ নমস্কাৰ, সামৰিছোঁ।